নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বাবে সংঘটিত হল পাইকান কাণ্ড ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে যদি অসমলৈ আহি উচ্ছেদিতসকলক উচতনিমূলক মন্তব্য নিদিলেহেঁতেন তেনেহলে পাইকানৰ দৰে এই ভয়াবহ কাণ্ড সংঘটিত নহলহেঁতেন এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বাবে ঘটিল পাইকান কাণ্ড তদন্তৰ আওতালৈ আহিব পাৰে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে যদি প্ৰয়োজন হয় খুধা পুছাৰ বাবে আৰক্ষীয়ে মাতিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ উচতনিৰ বাবে ঘটিল পাইকান কাণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ অযুক্তিকৰ কথাত উৎসাহিত হৈ সংঘটিত কৰিলে পাইকান কাণ্ড হিংসাত্মকভাৱে একাংশ বেদখলকাৰীয়ে বন কৰ্মী আৰু আৰক্ষীক আক্ৰমণ কৰিলে যাৰ ফলশ্ৰুতিত আৰক্ষীয়ে চলাবলগীয়া হ'ল বন্দুক ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম পাইকান কাণ্ড কংগ্ৰেছ দলৰ একাংশই নিশা টেণ্টত থকা লোকক দিছিল উচতনি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণত পাইছিল শক্তি সাহস পুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত কৰিছিল বৰ্বৰ আক্ৰমণ আৰু যাৰ বাবে আৰক্ষীয়ে দিবলগীয়া হ'ল প্ৰত্যুত্তৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উচতনি দিয়া সকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৰাহুল গান্ধী অসমলৈ আহি মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এই সন্দৰ্ভত উৎসাহিত কৰা ভয়ংকৰ ঘটনা সংঘটিত কৰা প্ৰতিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হ'ব আৰু উচতনি দিয়া প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব আৰু প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে আৰু খুধা পুছাৰ বাবে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকো মোতায়েন কৰাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য ৰাহুল গান্ধীৰ অযুক্তিকৰ কথাত উৎসাহিত হৈ পাইকান কাণ্ড সংঘটিত কৰিছে উচ্ছেদিত জনতাই হিংসাত্মকভাৱে একাংশ বেদখলকাৰীয়ে বন কৰ্মী আৰু আৰক্ষীক এক প্ৰকাৰ শিলগুটি লাঠি জোঙেৰে আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কংগ্ৰেছ দলৰ একাংশই নিশা টেণ্টত থকা লোকসকলক ত্ৰিপালৰ তলত থকা লোকসকলক উচতনি দিছিল আৰু পুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ চলালে লোকসকলে আৰু তাৰ পাছতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উচতনি দিয়া লোকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু এই ক্ষেত্ৰত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীও আহিব পাৰে তদন্তৰ আওতালৈ এই কথা ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই লৈছোঁ যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল
আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয় বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয় যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলায় উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত এজন লোকৰ মৃত্যু হয় এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয় ঘটনাৰ তদন্ত চলিব এটা কথা স্পষ্ট যে এনেধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকওক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিলে আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয় বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয় যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলায় উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত এজন লোকৰ মৃত্যু হয় এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয় ঘটনাৰ তদন্ত চলিব এটা কথা স্পষ্ট যে এনেধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ
এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকওক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু